হেল্ল' ফ্ৰেণ্ডছ, তো আজি হ'ল সোমবাৰে মোটামুটি 12টা বজাৰ পৰা 1টা বজাৰ এইখিনিৰ ভিতৰত ৰাতি খুব বৰষুণ আৰু বতাহ পানী আহিছে। তো তাৰ ফলত বহুত ক্ষতি হ'ল মোৰ কল খেতিৰ। তো ইয়াক ঘৰৰ বাৰীতে থকা কল খেতি। তো চাওক, মোটামুটি 50,000 মান টকাৰ কল পুৰা ভাঙাই পেলাইছে। আৰু গাছত থকাখিনিতো এতিয়া ধৰাই নাই, এতিয়া যিখিনি ভাল আছে হিলি বা কিবাকে। কি ভয়ানক বতাহ আহিছে আজি। তো এইবিলাক ঠিকে আছে, তো এইবিলাক কাটি দি আছোঁ, দেখা পাইছে। তো এইবিলাক পুৰা ভাংছে চাফা কৰি একফালৰ পৰা। তো এইবিলাক ঢাকি থৈ আছোঁ, এইবিলাক কল চব এইবিলাক ইমান বঢ়িয়া মোটামুটি 1 2 3 4 5 6 7 আশী এনেকুৱা কল আছিল। এইবিলাক বহুত ডাঙৰ আৰু বাৰীখিনি প্ৰায় কম হ'লেও 300 টকাকৈ বিক্ৰী কৰিয়ে আছিলোঁ। তো এইবিলাক চব আছোঁ আৰু এইবিকেটা আছে, বহুত কাটিলোঁ। ভাবিলোঁ আপোনালোককো দেখুৱাওঁ কেনেকুৱা প্ৰকৃতিৰ তাণ্ডৱ। মানে প্ৰকৃতিৰ ওপৰত আমি মানুহবিলাক পুৰা হাইৰ মানিবই লাগিব। চাওক, বতাহ নাই, বৰষুণ নাই, কৰি যি আহিছে পুৰা চাফা। এইবিলাক তামোল গছে পুৰা ভাঙাই পেলাইছে। তো সৰু সাৰ চৰাইগিলাতো ধৰাই নাই, এইবিলাক অলপ কমলা এইবিলাক ধৰ আৰু কেইদিনমান হ'লে চায়েই মানে বিক্ৰী কৰিবই পাৰোঁ। তো সেনেকুৱা ধৰণৰ কল বহুত ভাংছে। তো এইবিলাক তো চাৰিওফালে মানে কল ফালে ভাঙা। তো আজি কি কয় মাৰ্চৰ আজি 16 তাৰিখ আৰু চ'ত মাহৰ আজি 1 তাৰিখ। তো ভিডিঅ'টো অহাকালিহে আপলোড কৰা হ'ব। তো একদিন লেট, মানে আজি হৈ গৈছে, কালি আপলোড হ'ব। তো এনেকুৱাই কি কৰিম, উপায়তো নাই, আজি আপলোড কৰি দিওঁ, ঠিক নাই। তো দেখা পাইছে কোনে কাৰ কোনফালে কেনেকুৱা মানে ক্ষতি হৈছে, তো কমেণ্ট কৰি জনাব। তো বহুত ক্ষতি, আৰু মোৰ এই ঘৰৰ বাগানটোতে এইখিনি দিছে, আৰু বেগে ধৰ অলপ ডাঙৰ বাগানকেইটা বহুত মানে ভাংছে আৰু বেগেও কল। এইবিলাক চাওক, কি মজা কল আছিল এইবিলাক। তো দেখুৱাই দিছোঁ। তো যিবিলাক অলপ এইবিলাক তো চাওক না, পুৰা একে মানে কি ক'ম, বেয়া লগা হৈছে এইবিলাক। ইয়ে আৰু খেতিয়কৰ জীৱন, উপায়তো নাই, কি কৰিম। বহুত আশা কৰিছিলোঁ এইখিনিতো, কিন্তু আৰু বেলেগ আৰু প্ৰায় চাফাই। তো এনেকুৱা জোৰে আহিছে, মানে বাটাটো একে হবাই পুৰা ৰাতি টোপনি নোহোৱা কৰিছে। মানে কল বাগানকেইখনে ভাবি আছোঁ আৰু ৰাতি সেইবিলাক। আৰু উপায়তো নাই, কি কৰিম। মোটামুটি ভাঙিছে, মোটামুটি 50-60 হাজাৰ টকাৰ কল এনেই গেল। আৰু যিখিনি আছে সেইখিনিও বা পাংনাৰ বা এইকেইদিন মানে ৰেগুলাৰ বৰষুণ আহিয়ে আছে। তো আজি মানে ৰাতি আহে বিশেষকৈ। কি কৰিম, উপায়ে নোহোৱা হৈছে। তো এইখিনিয়ে লাষ্ট ফিনিচিং। প্ৰথমতে ইমান বজাৰ বেয়া গ'ল, সেইখিনিতো ইমান হেৰি কৰা নাছিলোঁ, কিন্তু শেষৰখিনি অলপ
মানে দামটো পাই আছিলোঁ আৰু ভাবিলোঁ অলপ পইচাটো পাম, মানে বিক্ৰী কৰিব পালে আৰু পইচাটো আহি যায়। ঠিক আছে, এইখিনি নিৰ্দেশন বুলি ভাবিলোঁ দিওঁ আৰু এটা বিষয় দিলোঁ আৰু কেনেকুৱা পৰিস্থিতি হৈ আছে এতিয়া মোৰ বাগান কৰা। তো ঠিক আছে, বাই বাই। এতিয়া কাটি কিনে কিছুমান যিবিলাক অলপ যাৱা যেন হয় সেইবিলাক কল মানে ঢাকি ঢাকি থৈ আছোঁ, যাতে ৰ'দটো মানে পুৰি কেনে কালা হৈ নাযায় কলটো। যদি পাৰোঁ আৰু সেইদিনা ৰবিবাৰ নাই শনিবাৰে কাটিম। কিন্তু যিকেইটা যায় আৰু যোৱাকেইটা আৰু নাযোৱাকেইটা আৰু কি কৰিম আৰু কাটি কুটি এনেকৈ দি পেলাই দি আছোঁ। এয়া ঘৰৰ বাৰীৰ আছিল, তো নাই আৰু কল সেনেকুৱা ভাল কল মানে যিবিলাক ভাল আছিল মানে সেইবিলাক ওজন হৈ আছে। কলবিলাক অলপ ডাঙৰ ডাঙৰ চৰা, সেইটোৰ কাৰণে ওজনটোও পাইছে। তো সেইটোৰ কাৰণে বেছিকৈ ভাঙিলে আৰু এইগিলা যিমান চাই খালি কলে কল।